বাবে এটা ভাল খবৰ আহিছে যে সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ ফালৰ পৰা এটা স্পষ্টীকৰণ দিছে যে অসম চৰকাৰৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্গত জিলাসমূহৰ সন্মানীয় স্নাতক শিক্ষক শিক্ষয়িত্ৰীবৃন্দক জনাব বিচাৰো যে ১৭ জুন ২০২৪ তাৰিখে অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা পে এনমেলে সম্পৰ্কত বিদ্যালয় পৰিদৰ্শকসকলৰ সম্ভাৱ্য ফাইনেন্সিয়েল ইমপ্লিকেশ্যন বিচাৰি জাৰি কৰা যি নিৰ্দেশনাত ৬ষ্ঠ অনুসৰি অন্তৰ্গত জিলাসমূহ অন্তৰ্ভুক্ত নোহোৱা পৰিলক্ষিত হৈছে। এই বিষয়টো আমাৰ স্বাভাৱিক উদ্বিগ্ন আৰু দুঃখিত কৰিছে। উল্লেখযোগ্য যে ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত শিক্ষা বিষয়ক যিকোনো নিৰ্দেশনা সংশ্লিষ্ট স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ দ্বাৰাহে জাৰি হ'ব লাগে। সেয়েহে এই ক্ষেত্ৰত এই সংগ্ৰামত ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত জিলাৰ স্নাতক শিক্ষক শিক্ষয়িত্ৰীসকলক কোনোপধ্যেই অকলশৰীয়া নহয়। কেন্দ্ৰীয় সমিতিয়ে অসম চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি ৬ষ্ঠ অনুসূচী অঞ্চলসমূহৰ ক্ষেত্ৰতো একেধৰণৰ নিৰ্দেশনা জাৰি কৰোৱাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা অব্যাহত ৰাখিব। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিজন স্নাতক শিক্ষকৰ ন্যায় অধিকাৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰাই আমাৰ মূল দায়িত্ব। সকলোকে ঐক্যবদ্ধ হৈ এই ন্যায়সংগত দাবী সংগ্ৰামক অবিচল থাকিবলৈ অনুৰোধ জনালো। কেন্দ্ৰীয় সমিতি সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ। আৰু এখন নটিচ আছে আপোনালোকৰ ফালৰ পৰা অফিচ অৱ দ্য ডিষ্ট্ৰিক্ট মিছন কো-অৰ্ডিনেটৰ সমগ্ৰ শিক্ষা কামৰূপ। ইয়াতে আহিছে ছেছনেল ৰিলেক্সেশ্যন অফ স্কুল ইউনিফৰ্ম নৰ্মছ ডিউৰিং ছামাৰ মান্থ, অৰ্থাৎ যি গৰমৰ কাৰণে স্কুলৰ ইউনিফৰ্মৰ কাৰণে এখন নটিফিকেশ্যন আহিছে আৰু ইয়াত লিখিছে যে ছাৰ মেডাম ইন ভিউ অফ প্ৰিভেইলিং হট এণ্ড হিউমিড weather condition during the summer month, particularly from June to September, and considering the health, comfort and overall well-being of school-going children, all government, provincial and private schools under Kamrup district are hereby advised to adopt a flexible and child-friendly approach regarding school uniform during this period. It has come to notice of this office that it certain school students are required to wear full form uniform, including neckties, full sleeves, shirt, shoes and socks even during period of excessive heat. Such equipment may cause the discomfort and may adversely affect the health, concentration and classroom performance of students, especially younger children. গতিকে যে গ্ৰীষ্মৰ কালৰ বা ল'ৰা ছোৱালীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি ইউনিফৰ্ম আছে সেই ইউনিফৰ্মসমূহ বাধা শিথিল কৰি দিয়া হৈছে। বিশেষকৈ তেওঁলোকৰ যি এই জুন আৰু জুলাই মাহ, এই দুটা মাহক লক্ষ্য কৰি স্কুলৰ ইউনিফৰ্ম শিথিলত কৰা হৈছে আৰু therefore all school authorities are requested to take appropriate measures including the following. গতিকে সকলো যেখানে all school authorities যে মানিব লাগে relaxation the compulsory of the necktie, blazer, waistcoats and other non-essential uniform accessories and during the summer month, গৰমৰ বন্ধত এইখিনি যাতে ৰিলেক্স কৰে আৰু লগতে permission for students who wear half sleeve shirt wear flexible and accordance with the prescribed humidity. এইখিনি আছিল আজিৰ এখন নটিফিকেশ্যন আছিল যিসকল আচলতে গভৰ্ণমেণ্ট
আৰু প্ৰাইভেট স্কুলৰ ইউনিফৰ্মক লৈ এখন নটিফিকেশ্যন আহিছিল চৰকাৰৰ ফালৰ পৰা, সেইখনৰ কথা আলোচনা কৰা হ'ল। লগতে ৰিগাৰ্ডিং স্কুল ইউনিফৰ্ম এক্সেচৰিজ আৰু এইখিনি ক'লোৱে উইথ ৰেফাৰেঞ্চ দ্য অফিচ লেটাৰ অনুসৰি এইখিনি শিথিলতা কৰিছে। আৰু এখন নটিফিকেশ্যন আছে আপোনালোকৰ বাবে ৰিগাৰ্ডিং দ্য ডিছপেৰেঞ্চি অফ পে ইন দ্য পে বেন অফ গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট আফটাৰ 17 পে স্কেলক লৈ এখন নটিফিকেশ্যন আহিছে। আপোনালোকে গমেই পাইছে নটিফিকেশ্যনখন। ইয়াত ধুনীয়াকৈ লিখাই আছে